জীৱনত মানে প্ৰথমবাৰ এনেকুৱা এখন ভাওনা চালোঁ আৰু সেই ভাওনা ভাগি এনেকুৱা এখন ভাওনা হ'ল যে ভাওনাখন চাই মানে সকলো ৰাইজে মানে চকুত মাথো চকুলো আৰু সকলোৱে চাওক এই ব্লগটো আৰু লগতে সম্পূৰ্ণ ভাওনাখন আপলোড পাব ইউটিউব চেনেলত আপোনালোকে চাব একদম সাংঘাতিক ধুনীয়া ভাওনা। হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ, লগতে আমাৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি ক'ত যাম কি কথা সকলোখিনি দেখুৱাই যাম, আপোনালোকে ভিডিঅ'টো সবিশেষ ধুনীয়াকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। যিহেতু আমি ভাওনা প্ৰেমী ৰাইজ আৰু সেইটো কাৰণে ভাওনা যিহেতু খুবেই ভাল পাওঁ, আজি যাবলৈ ওলাইছোঁ ভাওনা চাবলৈ বুলি। আৰু ভাওনা আছে বৰ্তমান ধ্ৰুৱ চৰিত্ৰ আৰু কোনে কোনে তাত ভাওনা কৰিছে সকলোখিনি দেখুৱাম আৰু কোন জেগাত ভাওনা হৈছে সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো লাষ্ট এণ্ডিঙলৈকে জড়িত হৈ থাকিব বুলি আশা ৰাখিলোঁ। আৰু যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব, লগতে বেল আইকনটো যদি দবোৱা নাই তেনেহ'লে দবাই দিব। আৰু লগতে যদি ফেচবুকৰ যদি আমাৰ পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰিবলৈ নেপাহৰিব। ব'লক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? ব'লক। ৰাইজ মানে কি হৈছে, এতিয়া বৰ্তমান আহিয়ে পালোঁ, আমি দেখিবলৈ পালোঁ আমাৰ মৰম লগা আমাৰ শচীন, অৰ্থাৎ মানে সকলোৱে জানে যে ইয়াৰো এটা চেনেল আছে, তাৰ সেই চেনেলটোৰ নাম হৈছে ভাওনা সংস্কৃতি। লগত আছে আমাৰ পাৰ্থৰো এটা খুব ধুনীয়া ইউটিউব চেনেল আছে, সকলোৱে চিনি পায়ে, খুব ধুনীয়াকৈ ভিডিঅ' দি থাকে। আৰু বৰ্তমান এতিয়া আমি মানে য'ত ভাওনা হ'ব ইয়াতে হ'ব সেইভাগ ভাওনা খুব ধুনীয়াকৈ আজি ধ্ৰুৱ চৰিত্ৰ নাটভাগ আছে, আজি ধ্ৰুৱ চৰিত্ৰ সকলোৱে চাব পাব বুলি আশা ৰাখিলোঁ। বৰ্তমান দেখিবলৈ পাইছে যে সকলো ৰাইজ আহি একত্ৰিতভাৱে ধুনীয়াকৈ বহিছে আৰু অলপ সময় পিছতে যিহেতু ভাওনা আৰম্ভ হ'ব। আৰু এতিয়া আমি যাম মেকআপ ৰুমৰ কিছু দৃশ্য আপোনালোকৰ মাজত দেখুৱাবলৈ। ব'লক এতিয়া আমি বৰ্তমান আহিয়ে লগ পালোঁ আমাৰ গুডুক, আৰু গুডুৱে খুব ধুনীয়াকৈ মেকআপ চেকআপ চলি আছে আৰু বৰ্তমান কৰাই আছে। আৰু লগতে আমাৰ সোণমণিও মানে খুব ধুনীয়াকৈ ব্যস্ত হৈ আছে আৰু সকলোখিনি কেনেকৈ ব্যস্ত হৈ আছে চাওঁচোন আহক। এয়া বৰ্তমান দেখিবলৈ পাইছে আমাৰ সোণমণি ছাৰ একদম মানে খুব ধুনীয়াকৈ মানে মেকআপ মাৰি আছে। আৰু লগতে মহিলা চৰিত্ৰ যিসকলে কৰিব মানে সেইসকলে খুব ধুনীয়াকৈ মেকআপ চলি আছে। এয়া আমাৰ মিনতি আছে দেখিবলৈ পাইছে, লগত আছে আমাৰ দাদু আৰু লগত আমাৰ লুকুমণি আছে আৰু সকলোখিনি আছে একদম ধুনীয়াকৈ। আৰু মানে গুডুৱে মানে অলপ মানে দাদুক জোকাইছে, দাদুৱে অকণমান লাজো কৰিছে। আৰু বৰ্তমান দেখিছে মুচ লগাই আছে ধুনীয়াকৈ। আৰু এয়া দেখিবলৈ পাইছে লুকুমণি, আৰু এয়া দেখিবলৈ পাইছে একদম সাংঘাতিক মানে আজি মানে একদম ভাওনা মানে ফটাফটি হ'ব আপোনালোকে একদম। আৰু মানে মোৰ বন্ধু এয়া আমাৰ ৰিকিয়ে লৈছে, আৰু আজি ভাও মানে খুব ধুনীয়া কমেডি ভাও এটা গাইছে, আমাৰ নাৰত লৈছে। আৰু কোনে কোনে কি লৈছে সকলোখিনি দেখুৱাই গৈছোঁ আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাই যাওক। আৰু ইমান ধুনীয়া লাগিছে চাই লওক, মুখৰ গেটাপে বেলেগ মানে। আৰু সোণমণি ড্ৰেছ মেকআপ আপোনালোকেতো জানেই, সোণমণি ড্ৰেছ মেকআপ এনেও একদম জুই। আৰু বৰ্তমান আমাৰ সূত্ৰ লৈছে এই মৰম লগা ভাইটিটোৱে। আৰু ৰাইজ কি বুলিনো ক'ম, একদম নমস্কাৰ। আজি বিষ্ণু লৈছে ধুনীয়া কৰিব লাগিব তাকে। আৰু আজি নাটভাগি তোমালোকৰ কি আছে? ধ্ৰুৱ চৰিত্ৰ। আৰু ধ্ৰুৱ কোনে লৈছে? এই লৈছে ধ্ৰুৱ, আৰু খুব ধুনীয়াকৈ ভাওনা কৰে। আৰু সকলোৱে আৰু আশীৰ্বাদ কৰিব যাতে ধুনীয়াকৈ ভাওনাখন কৰে। আৰু বৰ্তমান মানে ৰাইজ এতিয়া দেখিবলৈ পাইছে যে ভাওনা আৰম্ভণি গীত আৰম্ভ হ'লে, আৰু অলপ সময়ৰ পিছতে যিহেতু ভাওনা আৰম্ভ হৈছে আৰু সেইটো কাৰণে ভাবিলোঁ আমিও ষ্টেণ্ডকেইডাল লগাই লওঁ, আৰু ষ্টেণ্ডকেইডাল লগালেহে আমি যিহেতু ভিডিঅ'টো কৰিব পৰা যাব। আৰু সেইটো কাৰণে ধুনীয়াকৈ এতিয়া সম্পূৰ্ণ ভাওনা ভিডিঅ' আপোনালোকে চাবলৈ পাব এই ব্লগৰ পিছতেই। আৰু আশা ৰাখিলোঁ সকলোৱে চাব, আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব। আৰু দেখিবলৈ পাইছে বৰ্তমান এতিয়া সূত্ৰ নাচিবৰ কাৰণে আহিছে, আৰু এয়া চাই লওক আপোনালোকে ভাওনাৰ এটি সুন্দৰ ব্লগ।
এতিয়া ৰাইজ দেখিবলৈ পাইছে একদম সকলো ৰাইজ এতিয়া যিহেতু ভাওনা শেষ হৈছে, ভাওনা শেষ হোৱাৰ লগে লগে দেখিবলৈ পাইছে এই আইতাসকলেও আহিছে ভাওনা চাবলৈ বুলি। আৰু যিহেতু ভাওনা হৈছে আমাৰ অসমীয়া সংস্কৃতি, অসমীয়াৰ আৱেগ, আৰু সেইটো কাৰণে সকলো ৰাইজে ভাল পায় মানে অসমীয়া ৰাইজে। আৰু সেইটো কাৰণে এতিয়া ভাওনাৰ শেষত অৱশেষত সকলো ৰাইজ একত্ৰিতভাৱে আকৌ ঘৰৰ অভিমুখে গৈ আছে। আৰু লগতে গায়ন বায়নসকলে আকৌ ধুনীয়াকৈ মানে খৰমান গীত পৰিৱেশন কৰিছে। তাৰো কিছু আপোনালোকক অংশ আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। হেল্ল' অসমবাসী ৰাইজ, এতিয়া যিহেতু ভাওনা চাওনা শেষ হ'ল আৰু এতিয়া অৱশেষত আমি এতিয়া এনেকৈ জেক চেক সামৰি ল'লোঁ। আৰু লগত আছে বৰ্তমান আমাৰ শচীন, আৰু এয়া শচীন, এয়া নমস্কাৰ, এয়া হৈছে আমাৰ ভাওনা শচীন। আৰু লগতে ব্লগ শ্লগ বনাই থাকে, সকলো ৰাইজে চিনি পায়, গোটেই অসমে চিনি পায়। আৰু লগতে আজি আমাৰ বাঁহী বজালে আমাৰ মৰম লগা পোৱালিটোৱে, এই মানে খুব ধুনীয়াকৈ এইবাৰ মেট্ৰিক দিছে, মেট্ৰিক নহয় জানো? আৰু মেট্ৰিক পৰীক্ষা কেনেকুৱা হ'ল পিছে এইবাৰ? মেট্ৰিক পৰীক্ষা ভাল হ'ল। যেনেকৈ বাঁহী বজাই ভালকৈ ভাল বাঁহী বজায়, ই মানে একদম সুন্দৰ বাঁহী বজায়, আৰু সেইদৰে যাতে মেট্ৰিকো যাতে ভাল হয় সেইটোৱে আমি কামনা কৰিলোঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ল'ৰাটো জয় জয়ময় হওক, আৰু যাতে ভাল বাঁহী বজায়, আৰু সিমানেই আছিলে। আৰু দেখিবলৈ পাইছে গুৰু আসন ভাগ এয়াই, আৰু সকলো এতিয়া এনেকৈ যাবলৈ ওলাইছে। ভিডিঅ' চিডিঅ' বনালা আৰু ন? বাকী তোমাৰ চেনেলৰ নামটো কৈ দিয়া। মোৰ সংস্কৃতিৰ প্ৰবাহ। সংস্কৃতি প্ৰবাহ, প্ৰবাহ। আৰু তোমাৰ? মোৰ চেনেল নাই নিজৰ। দুইজন একেলগে, ঠিকে আছে। আকৌ কাইলৈ ভাওনাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি বিদায় মাগিছোঁ। আৰু আৰু এজন আছে আমাৰ এই মৰম লগা পোৱালিটো, আৰু ই অলপমান খেলি মেলি কৰিছিলে, মই ইয়াক অলপমান খং কৰিছিলোঁ, কিন্তু যিমানেই নহওক সৰু ল'ৰা বুলি আৰু ক্ষমা এটা কৰি দিলোঁ আৰু যিমানেই নহওক। আৰু বৰ্তমান ভাওনা চাই কেনেকুৱা লাগিলে? হা, ভাল লাগিলে? এইকেইদিন পূৰা ধাৰাসাৰ লাগি আছে চাগে? লাগি আছে, খুবেই ভাল লাগে এনেকৈ, যিহেতু ইমান কষ্ট, দিনত কষ্ট কৰি আকৌ ৰাতি ভাওনাৰ কাৰণে টোপনি ক্ষতি কৰিছে। সেয়া হৈছে আমাৰ ভাওনা প্ৰেমী ৰাইজ। আৰু লগত বৰ্তমান এতিয়া ভাইটি আছে এইফালে। আৰু বৰ্তমান এতিয়া আৰু ঘৰৰ অভিমুখে যাম নে কি কয়? আৰু ঘৰত গৈ কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখুৱাই যাম, ঘৰতলৈ যাম আৰু ভিডিঅ'টো আপলোড দিম, আপোনালোকে সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ বিদায়, জয় আই অসম, শুভৰাত্ৰি।